Saint Thomas Schoolor dal বন্ধু বান্ধৱীসকল আজি আমাৰ সমগ্ৰ ভাৰতবাসীৰ কাৰণে এটা পবিত্ৰ দিন মানে আজি 15 আগষ্ট তাৰে সুন্দৰ মুহূৰ্ত দুটামান আমি দেখাই থাকিম যিমান পাৰো এয়া এতিয়া আপোনালোকক মাছ পাছৰ কিছু মুহূৰ্ত আপোনালোকক দেখাইছো পোন প্ৰথমে এয়া আৰক্ষী দলটো সন্মানীয় মহোদয় কলেজত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিৰ নেতৃত্বত আছে অধিনায়ক আৰু মাছ পাছৰ কিছু মুহূৰ্ত এয়া আপোনালোকে দেখিবলৈ পাই আছে আৰু এই ভিডিঅ'টোত মই অলপমান ভইচ অভাৰ কৰি দিছোঁ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় অভিবাদন আমাৰ কুচকাৱাজ প্ৰদৰ্শন কাৰ্যসূচীৰ সামৰণি কৰিছে এনেকৈ আমাৰ 15 আগষ্টটো সুন্দৰকৈ চলি আছে ভাল লাগিছে পৰিৱেশটো দেখি আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব এয়া টাইকেণ্ডো একাডেমী দলটো তেওঁলোকে এতিয়া তেওঁলোকৰ কলা কৌশল কিছুমান দেখুৱাব লৈছে কেনেকুৱা পাইছে ছাৰ বঢ়িয়া নে আৰু এই টাইকেণ্ডো কোনে কোনে ভাল পায় মোক জনাব আৰু মই মাক দেউতাকসকলক ক'বলৈ বিচাৰিছোঁ এটা কথা মাক দেউতাকসকলে যিমান পাৰে তেওঁলোকৰ সন্তানসকলক এনেকুৱা ধৰণৰ বস্তুবিলাকত অংশগ্ৰহণ কৰাওক যিমান পাৰে যিহেতু তেওঁলোকৰ তেতিয়া স্বাস্থ্যটো ভালে থাকিব এয়া আমাৰ কৃষ্ণদা সৰু ছাৰ ভাল লাগিল তোমালোকৰ পাৰফৰ্মেঞ্চবোৰ চাই মাৰ্চ পাছত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখানা চেণ্ট্ৰেল স্কুলে দলটোৰ উজ্জ্বল ভৱিষ্যত মোৰ ফালৰ পৰা কামনা কৰিলোঁ আৰু এয়া দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে SC থমাছ স্কুলে আৰু এয়া তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে ঢকুৱাখানা বালিকা মাধ্যমিক বিদ্যালয়ে তিনিটা দলৰ উজ্জ্বল ভৱিষ্যত মোৰ ফালৰ পৰা কামনা কৰিলোঁ ধন্যবাদ